গুড মৰ্নিং আজি আকৌ প্ৰাতঃ ভ্ৰমণৰ কাৰণে আহিলোঁ এয়া ৰাতিপুৱা 5টা মান বাজিছে মই আৰু শ্ৰীমতী এয়া বহুদিনৰ মূৰত আহিলোঁ আজি ন হয় এয়া চাওক কালি পৰহিলৈকে সেউজী হৈ থকা নদী পথাৰ ৰাইজে ইমান সোনকালে কাটি এটালে উদং হৈ আছে এতিয়া কুঁৱলীয়ে ঢাকি দিয়াৰ কাৰণে দেখিবলৈ পৰা নাই হয়তো চাওকচোন আমাৰ ঘৰৰ দাঁতিতে লাগি থকা এই বিশাল ধাননি পথাৰ ৰাতিপুৱা খোজ কাঢ়িলে আনন্দও লাগে আৰু বডিও হিট এণ্ড ফিট হয় বলক এতিয়া আগলৈ দেখুৱাম এই ঠাইডোখৰ বৃহৎ ঔটেঙাৰ গছ এজোপা আছিল সেই ঔটেঙাৰ গছজোপা নৈ পৰিয়া এইবিলাক যিবিলাক বিল খান্দিলে নৈৰ কাষে কাষে চৰকাৰে তেতিয়া গছজোপা কাটি পেলোৱা হ'ল আৰু সেই গছজোপাৰ ছত্ৰ ছায়াতে গছজোপাৰ ঠিক তলতে মৰাণৰ এদল কবিয়ে আলাপ নামৰ সাহিত্য সংগঠনৰ যোগেদি ইয়াত কবিতা চৰ্চা কৰি আহিছিল এতিয়াও কৰি আছে দিৰৈ পাৰত ফাগুনৰ এদিন নামেৰে ফাগুন মাহত অসমৰ বিভিন্ন প্ৰান্তৰ কবি আহি ইয়াত সম্পূৰ্ণ এটা দিন গীত আৰু কবিতাৰে মুখৰিত হৈ পৰে এই দিৰৈ পাৰ এই ৰাস্তাটোৱেদি মৰাণৰ পৰা সোণাৰীলৈ ওলাব পাৰি এইফালৰ পৰা আৰু এইখন খুপ্তাং নামেৰে আমাৰ ঘৰৰ ওচৰত ৰেষ্টুৰেণ্ট খুলিছে এইখন পথৰ দাঁতিতে এনেকে খুপ্তাং নামেৰে ৰেষ্টুৰেণ্ট খুলিছে এতিয়া আমি খোজকাঢ়ি গৈ আছো সদায় অন্তত বেছি নহ'লেও শৰীৰটোৰ কাৰণে আধা ঘণ্টা 1 ঘণ্টা যি পাৰি এনেধৰণে দিব লাগে ৰাতিপুৱা খোজকাঢ়িবলৈ এইকেইদিন এনেকুৱা ঠাণ্ডা পৰিছে উঠিবলৈকে মানে মন নাযায় মাথাটো গৰম হৈ যায় যেন তেন উঠি মানে খোজকাঢ়িবলৈ ওলাই আহিলোঁ ন তাৰপৰা এবাৰ উঠি অহাৰ পিছত আকৌ কাপোৰ পিন্ধাৰ পিছত সেইবোৰ ফিল নহয় এয়া আপোনালোকে চাওক এইটো মৰাণ সোণাৰী সংযোগী পথ হয় এয়া পাছফালে দেখিবলৈ পাইছে আপোনালোকে এয়া আমি খোজকাঢ়ি গৈ আছোঁ ঘৰত নিজে খাব পৰাকৈ অকণমান হ'লেও আমি এনেধৰণে প্ৰতি বছৰে খেতি কৰোঁ এইটো নলা বনাই লৈছোঁ ঘৰত চ'লাৰৰ ব্যৱস্থা আছে চ'লাৰ পাম্পৰ যোগেদি নলাই এনেকৈ পানী মেলি দিওঁ ইয়াত আহি পায় ইয়াত পানী দিয়াৰ ব্যৱস্থা কৰোঁ ইয়াত কবি পুলি অকণ পচাইছিলোঁ ব্ৰকলি এয়া লাই শাক ইয়াৰ একোটা উঠাই পেলাই আকৌ দ্বিতীয় কোটা এনেধৰণে সিঁচিছোঁ এয়া মূলা বান্দৰৰ উপদ্ৰৱৰ পৰা আজিকালি একো কৰিবলৈ মন নোযোৱা হ'ল কালি পানী দি পেলাই ইমান ধুনীয়াকৈ গৈছোঁ আজি চব এইবোৰ বান্দৰে ৰাতি ইয়াত আহি পেলাই এইবোৰ উঘালিছে পাত খাইছে বান্দৰৰ উপদ্ৰৱৰ কাৰণে আঁতৰত খেতি কৰিবলৈ অকণ সমস্যা হৈছে বন্ধুসকল গুড মৰ্নিং আজি আমি তিনিওটা
পুনৰ মিলিত হৈছোঁ। এয়া প্ৰদীপ দা, নমস্কাৰ। গৌতম দা আছে, নমস্কাৰ, সুপ্ৰভাত। এটা মহান উদ্দেশ্যলৈ আজি আকৌ চৰাইদেউমুখী যাত্ৰা। হয় হয়, আজি বন্ধুসকল আপোনালোকে জানেই অহা 21 আৰু 22 তাৰিখে চৰাইদেউ জিলা কবি সন্মিলনৰ অধিৱেশন হ'বলৈ গৈ আছে। আজি আমি সেই মহান উদ্দেশ্য লৈ চৰাইদেউলৈ গৈ আছো। কেইবাজনো আমাৰ সতীৰ্থ আছে, হয়, কেইবাজনো জ্যেষ্ঠ কবি সাহিত্যিকক আমি নিমন্ত্ৰণ জনাবলৈ গৈ আছো। আৰু লগতে আমাৰ সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াকো আমি নিমন্ত্ৰণী পত্ৰ আজি আগবঢ়াবলৈ গৈ আছো। হয়, আৰু এঘণ্টাৰ ভিতৰত আমি তেখেতৰ বাকীত উপস্থিত হ'ম আৰু আমাৰ কথাখিনি তেওঁ কম আলোচনাত উপনীত হ'ম। কেনেধৰণে আমি তেওঁলোকৰ সহায় অবিহনে আমি অনুষ্ঠানটো যিহেতু ভালদৰে সম্পন্ন কৰিব নোৱাৰিম, গতিকে নিশ্চিতভাৱে তেওঁলোকৰ সহায় আমাক প্ৰয়োজন হ'ব। আৰু সোণাৰীত যিহেতু আমাৰ বহুকেইগৰাকী জ্যেষ্ঠ কবি আছে, তেওঁলোকৰো আমি সৈতে অলপ আলোচনাত মিলিত হ'ম আৰু নিমন্ত্ৰণ জনাম। আপোনালোকলৈ আমি নিমন্ত্ৰণ জনাম। এতিয়া আমি অকণমান খালি সকলোকে নিমন্ত্ৰণ জনাই দিয়া। 21 আৰু 22 ডিচেম্বৰ মৰাণ মহিলা মহাবিদ্যালয়ত সদৌ অসম কবি সন্মিলনৰ সক্ৰিয় জিলা সমিতি চৰাইদেউ জিলাৰ ৪ৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন। আমি সকলো কাব্যপ্ৰেমীক এই মঞ্চৰ পৰাই নিমন্ত্ৰণ জনাইছোঁ। আহিব, অকণমান কথা আৰু কবিতাৰে আমি 2টা দিন উদযাপিত কৰিম, ভাল লাগিব। ঠিক আছে বন্ধুসকল, এতিয়া বলক গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টো অন্তিমলৈকে চাবলৈ নাপাহৰিব। আমি এতিয়া পোনে পোনে চৰাইদেউলৈ যাম, চৰাইদেউ সোণাৰী আকৌ তাত লগ পাম। কিমান গভীৰ কিদৰে দেখুৱাও